দিছপুৰ কপাবৰ বাবে হাজু হৈছে মুছলমানসকলে এতিয়া প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব আৰু ৰাইজে কি খাব হেয়া এতিয়া চৰকাৰে নিৰ্ধাৰিত কৰিব নেকি এনেদৰে কিন্তু এতিয়া এবিএমছুৱে প্ৰশ্নৰ উত্থাপন কৰা পৰিলক্ষিত হৈছে আৰু মুছলমানে এবাৰ দিল্লীৰ পৰা দিছপুৰলৈ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিব বুলি জানিব পৰা গৈছে এবিএমছুৱে এতিয়া হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে যেনেকৈ ৰাজ্য চৰকাৰে ইতিমধ্যে কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে যে এতিয়াৰে পৰা হোটেল ৰেষ্টুৰাঁসমূহত বন্ধ কৰি দিয়া হৈছে গোমাংস আৰু তাৰ পিছতেই কিন্তু বিতৰ্কত সোমাই পৰা পৰিলক্ষিত হৈছে সমগ্ৰ বিষয়টো দিল্লী দিছপুৰ কপাবৰ বাবে ইতিমধ্যে সাজু হৈছে অসমৰ মুছলমান সাহস আছে যদি গাহৰি মাংস নিষিদ্ধ কৰক এনেদৰে এতিয়া এবিএমছুৱে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে দিল্লী দিছপুৰত আন্দোলনৰ হুংকাৰ প্ৰদান কৰিছে এবিএমছুৱে যিকোনো পৰ্যায়ৰ কাৰণে চৰকাৰক সাজু থাকিবলৈ আহ্বান জনাইছে এবিএমছুৱে ৰাইজে কি খাব হেয়া চৰকাৰে বিচাৰ কৰিব নেকি প্ৰশ্ন কৰিছে সংখ্যালঘু লোকসকলে ৰাজ্য চৰকাৰৰ এই যে সিদ্ধান্ত কিন্তু কোনোদিনে মানি নলয় বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে শীঘ্ৰেই সিদ্ধান্ত প্ৰত্যাহাৰৰ দাবী জনাইছে পৰ্বতচূড়াৰ এবিএমছুৰ সভাপতিয়ে যিহেতুকে ৰাজ্য চৰকাৰে ইতিমধ্যে দেখিবলৈ পোৱা গৈছে কালিৰ ভাগত কেবিনেটত ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল যে অসমত হোটেল ৰেষ্টুৰাঁসমূহত সম্পূৰ্ণৰূপে বন্ধ কৰি দিয়া হৈছে গোমাংস ইয়াৰ পূৰ্বে যেতিয়া উপনিৰ্বাচন অনুষ্ঠিত হৈছিল ৰাজ্যত আৰু সেই সময়ছোৱাটো কিন্তু এই যি গোমাংসক লৈ বিষয়টো আছিল এই লগ এৰা নাছিল বিতৰ্কই আৰু এবাৰ পুনৰবাৰ দেখিবলৈ পোৱা গৈছে গোমাংসৰ যি সমগ্ৰ বিষয়টো এই বিষয়টো কিন্তু বিতৰ্কত সোমাই পৰা পৰিলক্ষিত হৈছে আৰু শেহতীয়াকৈ আমি জনাইছো যিহেতু ৰাজ্য চৰকাৰৰ যি সিদ্ধান্ত এই সিদ্ধান্ত কিন্তু কোনো কাৰণতে মানি নলয় মুছলমানসকলে সংখ্যালঘু লোকসকলে এই সিদ্ধান্ত এতিয়া মানি নলয় দেখিবলৈ পোৱা গৈছে যে হুংকাৰ প্ৰদান কৰিছে সাহস আছে যদি অসমত গাহৰি মাংস নিষিদ্ধ কৰক বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবলৈ এতিয়া সাজু হৈছে মুছলমানসকলে এতিয়া যিকোনো পৰিস্থিতিৰ সৈতে তেওঁলোকে যুঁজ দিব বুলি জানিব পৰা গৈছে সংখ্যালঘু যি লোকসকল আছে এই সংখ্যালঘু লোকে কিন্তু কোনো কাৰণতে এয়া যি সিদ্ধান্ত গ্ৰহণ কৰা হৈছে এই সিদ্ধান্ত কিন্তু মানি নলয় বুলি এয়া উল্লেখ কৰিছে কি খাব কি নাখাব চৰকাৰে হেয়া বিচাৰ কৰিব নালাগে চৰকাৰে হেয়া ক'ব নেকি প্ৰশ্নৰ উত্থাপন কৰিছে এতিয়া সংখ্যালঘু লোকে আৰু এতিয়া আমি জনাইছো যিহেতু ভাৰতৰ সংবিধানে ইতিমধ্যে কি খাব কি নাখাব তাক লৈ কিন্তু সম্পূৰ্ণৰূপে স্বাধীনতা দিছে তৎসত্ত্বেও দেখিবলৈ পোৱা গৈছে তাৰ পিছত দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যেতিয়া এই কথা উল্লেখ কৰিছে যে অসমৰ যিসমূহ ৰেষ্টুৰাঁ আছে অসমৰ যিসমূহ হোটেল আছে সেই হোটেল ৰেষ্টুৰাঁসমূহত সম্পূৰ্ণৰূপে নিষিদ্ধ কৰা হৈছে গোমাংস আৰু আজিৰে পৰা সেই হোটেল নাইবা ৰেষ্টুৰেণ্টত গোমাংস নাপাব যদিও বা মনে বিচাৰে তেতিয়াহ'লে এনেধৰণৰ মাংস এতিয়া সমগ্ৰ ৰাজ্যত নিষিদ্ধ কৰা হৈছে তাৰ পিছত দেখিবলৈ পোৱা গৈছে প্ৰান্তে কিন্তু বিতৰ্কৰ সূচনা হোৱা পৰিলক্ষিত হৈছে শেহতীয়াকৈ আমি জনাইছো যে ৰাইজে কি খাব কি নাখাব সেয়া চৰকাৰে বিচাৰ কৰিব নেকি এতিয়া এবিএমছুৰ সভাপতিয়ে মন্তব্য কৰা পৰিলক্ষিত হৈছে সংখ্যালঘু লোকসকলে ৰাজ্য চৰকাৰৰ এয়া যি সিদ্ধান্ত কেতিয়াও মানি নলয় পৰ্বতচূড়াৰ এবিএমছুৰ সভাপতিয়ে ইতিমধ্যে হুংকাৰ প্ৰদান কৰা পৰিলক্ষিত হৈছে দিল্লীৰ পৰা দিছপুৰ কপাবৰ বাবে সাজু হৈছে অসমৰ মুছলমান সাহস আছে যদি অসমত গাহৰি মাংস নিষিদ্ধ কৰক বুলি ইতিমধ্যে এই কথা উল্লেখ কৰিছে এবিএমছুৱে দিল্লীৰ পৰা দিছপুৰ কপাবৰ বাবে ইতিমধ্যে সাজু হৈছে আৰু যিকোনো পৰিস্থিতিৰ সৈতে মোকাবিলা কৰিবৰ বাবে চৰকাৰক এক প্ৰকাৰ সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে পৰ্বতচূড়াৰ এবিএমছুৰ সভাপতিয়ে ইতিমধ্যে সকিয়নি প্ৰদান কৰা পৰিলক্ষিত হৈছে যিটো এই সন্দৰ্ভত মন্তব্য আহি পৰিছে আমাৰ হাতত সেয়া আমি আপোনালোকৰ মাজত লৈ আহিছো কিছুমান ব্যৰ্থ থাকিবলৈ এনেকৈ যিখন বিল আনিছে আৰু কেবিনেটে এই বিল প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ অন্যথাই চৰকাৰ সাজু থাকক বা বিজেপি চৰকাৰে সাজু থাকক গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে কিন্তু দল সংগঠনে আগুৱাই আহিব যিকোনো পৰ্যায়ৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে ইয়াৰ কাৰণে দায়ী হ'ব আমি কিন্তু বহি নাথাকোঁ আৰু সংখ্যালঘু ৰাইজৰ খোৱা আমি এই দেশত জন্মগ্ৰহণ কৰিছোঁ স্বাধীন দেশত কোনে কি খাব এইকাৰণে ব্যক্তিগত কথা সংখ্যালঘু ৰাইজ লৈ ৰাজনীতি কৰা বন্ধ কৰক আৰু সংখ্যালঘু ৰাইজে খোৱা কি খাব এইখিনি সংখ্যালঘু ৰাইজে সিদ্ধান্ত ল'ব নিশ্চয় চৰকাৰে এনেকুৱা সিদ্ধান্তৰ গণতান্ত্ৰিকভাৱে দিছপুৰ নহয় দিল্লীলৈকে আন্দোলন কৰা হ'ব চৰকাৰে যেনে ধৰণৰ
সিদ্ধান্ত লৈছে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিক্ষাৰ আৰু গৰিহণা দিবলৈ আমি বাধ্য হৈছোঁ। আচলতে বিজেপি চৰকাৰে এটা সাম্প্ৰদায়িক দল। ইতিমধ্যে ভাৰতবৰ্ষ আৰু অসমৰ ৰাইজে ইতিমধ্যে গমেই পায় চৰকাৰে কিছুমান ব্যৰ্থ ঢাকিবলৈ এনেকুৱা সিদ্ধান্ত লৈছে। যিখন বিল আনিছে আৰু কেবিনেটে এই বিল প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথায় চৰকাৰ সাজু থাকক বা বিজেপি চৰকাৰে সাজু থাকক, গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে কিন্তু দল সংগঠনে আগুৱাই আহিব। যিকোনো পৰ্যায়ৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে ইয়াৰ কাৰণে দায়ী হ'ব। আমি কিন্তু বহি নাথাকোঁ আৰু সংখ্যালঘু ৰাইজৰ খোৱা আমি এই দেশত জন্মগ্ৰহণ কৰিছোঁ। স্বাধীন দেশত কোনে কি খাব এইকাৰণে ব্যক্তিগত কথা। সংখ্যালঘু ৰাইজ লৈ ৰাজনীতি কৰা বন্ধ কৰক আৰু সংখ্যালঘু ৰাইজে খোৱা কি খাব এইখিনি সংখ্যালঘু ৰাইজে সিদ্ধান্ত ল'ব। নিশ্চয় চৰকাৰে এনেকুৱা সিদ্ধান্তৰ গণতান্ত্ৰিকভাৱে দিশপূৰ্ণ নহয়, দিল্লীলৈকে আন্দোলন কৰা হ'ব। চৰকাৰে যেনেধৰণৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিক্ষাৰ আৰু গৰিহণা দিবলৈ আমি বাধ্য হৈছোঁ। আচলতে বিজেপি চৰকাৰে এটা সাম্প্ৰদায়িক দল। ইতিমধ্যে ভাৰতবৰ্ষ আৰু অসমৰ ৰাইজে ইতিমধ্যে গমেই পায় চৰকাৰে কিছুমান ব্যৰ্থ ঢাকিবলৈ এনেকুৱা সিদ্ধান্ত লৈছে। যিখন বিল আনিছে আৰু কেবিনেটে এই বিল প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথায় চৰকাৰ সাজু থাকক বা বিজেপি চৰকাৰে সাজু থাকক, গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে কিন্তু দল সংগঠনে আগুৱাই আহিব। যিকোনো পৰ্যায়ৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে ইয়াৰ কাৰণে দায়ী হ'ব। আমি কিন্তু বহি নাথাকোঁ আৰু সংখ্যালঘু ৰাইজৰ খোৱা আমি এই দেশত জন্মগ্ৰহণ কৰিছোঁ। স্বাধীন দেশত কোনে কি খাব এইকাৰণে ব্যক্তিগত কথা। সংখ্যালঘু ৰাইজ লৈ ৰাজনীতি কৰা বন্ধ কৰক আৰু সংখ্যালঘু ৰাইজে খোৱা কি খাব এইখিনি সংখ্যালঘু ৰাইজে সিদ্ধান্ত ল'ব। নিশ্চয় চৰকাৰে এনেকুৱা সিদ্ধান্তৰ গণতান্ত্ৰিকভাৱে দিশপূৰ্ণ নহয়, দিল্লীলৈকে আন্দোলন কৰা হ'ব। চৰকাৰে যেনেধৰণৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিক্ষাৰ আৰু গৰিহণা দিবলৈ আমি বাধ্য হৈছোঁ। আচলতে বিজেপি চৰকাৰে এটা সাম্প্ৰদায়িক দল। ইতিমধ্যে ভাৰতবৰ্ষ আৰু অসমৰ ৰাইজে ইতিমধ্যে গমেই পায় চৰকাৰে কিছুমান ব্যৰ্থ ঢাকিবলৈ এনেকুৱা সিদ্ধান্ত লৈছে। যিখন বিল আনিছে আৰু কেবিনেটে এই বিল প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। অন্যথায় চৰকাৰ সাজু থাকক বা বিজেপি চৰকাৰে সাজু থাকক, গণতান্ত্ৰিকভাৱে তীব্ৰ আন্দোলন কৰাৰ কাৰণে কিন্তু দল সংগঠনে আগুৱাই আহিব। যিকোনো পৰ্যায়ৰ কাৰণে চৰকাৰ আৰু প্ৰশাসনে ইয়াৰ কাৰণে দায়ী হ'ব। আমি কিন্তু বহি নাথাকোঁ আৰু সংখ্যালঘু ৰাইজৰ খোৱা আমি এই দেশত জন্মগ্ৰহণ কৰিছোঁ। স্বাধীন দেশত কোনে কি খাব এইকাৰণে ব্যক্তিগত কথা। সংখ্যালঘু ৰাইজ লৈ ৰাজনীতি কৰা বন্ধ কৰক আৰু সংখ্যালঘু ৰাইজে খোৱা কি খাব এইখিনি সংখ্যালঘু ৰাইজে সিদ্ধান্ত ল'ব। নিশ্চয় চৰকাৰে এনেকুৱা সিদ্ধান্তৰ গণতান্ত্ৰিকভাৱে দিশপূৰ্ণ নহয়, দিল্লীলৈকে আন্দোলন কৰা হ'ব। চৰকাৰে যেনেধৰণৰ সিদ্ধান্ত লৈছে এই সিদ্ধান্ত প্ৰত্যাহাৰ কৰাৰ কাৰণে আমি দাবী উত্থাপন কৰিছোঁ। শিক্ষাৰ আৰু গৰিহণা দিবলৈ আমি বাধ্য হৈছোঁ। আচলতে বিজেপি চৰকাৰে এটা সাম্প্ৰদায়িক দল। ইতিমধ্যে ভাৰতবৰ্ষ আৰু অসমৰ ৰাইজে ইতিমধ্যে গমেই পায় চৰকাৰে কিছুমান ব্যৰ্থ ঢাকিবলৈ এনেকুৱা সিদ্ধান্ত